পিজু হাজৰিকাক দেখিছো দেই কৃষ্ণ এই আপোনাৰ এখন টিং পাৰি দিছে ভৰিটো এনেকৈ দাঙি দাঙি যেন তেওঁৰ এই বগা পেণ্টটোত অকণমান বোকা লাগিব বুলি ভৰিটো দাঙি দাঙি তেওঁ এনেকুৱা এটা পজিশ্যনত গৈছে বানপীড়িত মানুহৰ ওচৰলৈ তেনেকৈ যোৱাতকৈ আচলতে নোযোৱাই ভাল আজি NSA লগাব লাগিছিলে কাক আজি ৰাষ্ট্ৰদ্ৰোহী হ'ব লাগিছিলে কোন পিজু হাজৰিকা সুশান্ত বৰগোহাঁই এই আপোনাৰ যিকেইজন সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি সেইখিনি মানুহক পুলিচৰ ভাবুকি দিছে যিখিনি মানুহে আচলতে ইমান দিনে সেই মানুহখিনিৰ কাষত থাকিলে তেওঁ যে QR কোড স্কেনাৰৰ কথা কৈ যে মানুহখিনিক ভয় খুৱাইছে সেই মানুহখিনিৰ প্ৰতি যিজন মানুহ কৃতজ্ঞ হ'ব লাগিছিলে তেওঁ কৃতজ্ঞ নহয় পেলাই ওলোটাই মানুহখিনিক পুলিচৰ ভয় খুৱাইছে যে মই পুলিচকো ষ্ট্ৰিক্টলি নিৰ্দেশ দিছোঁ এই কামটো কোনেও কৰিব নোৱাৰিব এতিয়া কথাটো হ'ল কোনোবাই যদি সাহায্যৰ নামত দুৰ্নীতি কৰিছে তেওঁলোকক ধৰা তোমালোকে তো কোনেও বেয়া পোৱা নাই কোনেও বাধা দিয়া নাই কিন্তু যিখিনি মানুহৰ প্ৰতি তুমি কৃতজ্ঞ হ'ব লাগিছিলে এজন মুখ্যমন্ত্ৰী হিচাপে কৃতজ্ঞটো নহ'লে নোহোৱাৰ পিছত বৰং পুলিচৰ ভয় খুৱাইছে আজি পুলিচৰ ভয় খুৱাব লাগিছিলে কাক আজি চাব আপুনি যদি কবিতা লিখে ৰাষ্ট্ৰদ্ৰোহ জেললৈ যাব লাগে আজি যদি মানে খিলঞ্জীয়া মানুহৰ মাটিৰ কাৰণে যদি আন্দোলন কৰে তেতিয়াহ'লে প্ৰণৱ দলেক আজিও NSA লগাই ভৰাই থৈছে আজি NSA লগাব লাগিছিলে কাক আজি ৰাষ্ট্ৰদ্ৰোহী হ'ব লাগিছিলে কোন পিজু হাজৰিকা সুশান্ত বৰগোহাঁই 3-4জন মানে ব্যক্তিয়ে এই পইচাটো পাইছে কোনোবাই 60,000 পাইছে 45,000 পাইছে একে ঘৰ মানুহতে মানে ককাই হওক ভাইক হওক বোৱাৰীয়ে হওক সেনেকে মানে পইচাটো পাইছে আমি কিয় পোৱা নাই মানে মুখ্যমন্ত্ৰী ছাৰ মানে এইটো আমাক ভালকে তদন্ত কৰি আমাক বিচাৰ কৰিব লাগে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি মানে সুবিধা আমাক দিছিলে আমি সেইখিনি সুবিধা মানে পোৱা নাই আমি প্ৰায় 100 ঘৰমান মানুহেহে আমি বাদ পৰি আছো পিছ পৰি আছো বাকী মানে সকলো মানুহে পালেই মানে ইয়াত খোৱা পানী মোৰ অভাৱ ছাগলী যদি এনেকৈ হাবুক মাৰি দিছোঁ ছাগলীক দাঙি আনি বেঞ্চৰ ওপৰত থৈছোঁ মই নিজে থাকিবলৈ মই চকুৰে নেদেখোঁ মোৰ ল'ৰাটোৱে ধৰি আনি মোৰ এজেগা ৰাখিছে লগে লগে কলগছ কাটিছোঁ ভূৰ জ্বলাইছোঁ এতিয়াও পলস কৰি আছে ডিছ টাইম নকৰিলে এতিয়াও যাব পাৰে ঘৰে ঘৰে য'ত সেইবিলাকে বোলে প্ৰেচিডেণ্ট আহিছে কাৰত আহিছে সেইফালে বাহিৰে বাহিৰে ঘূৰি ফুৰিছে আহক আমাৰ জেগালৈ কেলৈ নাহে ডাইৰেক্ট চাবহি লাগিব ঘৰৰ বাউণ্ডাৰীত সোমাব লাগিব মোৰ ঘৰৰ ভিতৰত সোমাব লাগিব তেতিয়াহে দেখিব এতিয়া পলস কৰি আছে মোক কেনেকুৱা যোৱাৰ দিনত খাবলৈ বস্তু দিছে পেকিং মাছ দিছিলে সেইবিলাক পেকিং আছিলে আমাৰখিনি খোলা খোলা আছে সম্পূৰ্ণ নাই আমি সঁচা কম কি ক'ম 4 নং ৱাৰ্ডৰখিনি সকলোকে কৰি দিছে যিখিনি বানপানী পোৱা নাই তেওঁলোকৰ মানুহকো ঘোচ খাই পিনে পইচা ভৰাই দিছে চাগে কি বুলি কয় তেওঁ কোৱা মতেতো এতিয়া ঘোচ ওলাইছে খাইছে বুলি মানুহৰ পানী পোৱা নাই চোতালতো অকণো তেনেকুৱা মানুহে কিহৰ পইচা 15,000 পাইছে আৰু আমাৰ বানপানীৰ যিবোৰ গৰু ছাগলী মহ এইবোৰ মৰি গ'ল হাঁহ কুকুৰা পাৰ গাহৰি আমাৰ তেনেকুৱা মানুহক কিয় দিবলৈ নিবিচাৰে বান সাহায্য দিছিলে এই বান সাহায্যৰ পৰা আমাৰ প্ৰায় সংখ্যক ৰাইজে বঞ্চিত হৈ আছে তাৰ লগতে আমাৰ ইয়াত এতিয়া সৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা বয়োবৃদ্ধলৈকে যেনেকুৱা বেমাৰ আজাৰ জ্বৰ কাহ নিশ্চয় আমি কিছু আভাস দিবলৈ চেষ্টা কৰিলোঁ মানে চাওক প্ৰথম দিনটোৰ পৰাই চৰকাৰৰ আমি ব্যৰ্থতাখিনি দেখিলোঁ চৰকাৰৰ বিফলতাখিনি দেখিলোঁ আটাইতকৈ বেছি সদস্য থকা এটা দল বিজেপি দল তেওঁলোকে কিমান লাখ লাখ সদস্য আছে বুলি নকয় জানো সেই লাখ লাখ সদস্য থকা এটা দল আচলতে কিদৰে বিফল হ'ল এখন চৰকাৰ আচলতে কিদৰে বিফল হ'ল সেই বস্তুটো আমি দেখিলোঁ আৰু দেখাৰ পাছত এতিয়া যিটো পৰিৱেশ কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে এই ৰাজপথত যিসকলে সাহায্য সংগ্ৰহ কৰি মানুহক সহায় কৰিছে তেওঁলোকৰ চৰকাৰ 7 দিন 8 দিনলৈকে চৰকাৰৰ এজন মানুহ তাত যাব নোৱাৰিলে এডমিনিষ্ট্ৰেশ্যন টোটেলি ফেইল হ'ল অখিল গগৈ ডাঙৰীয়াই এখন নাও বিচাৰি বিচাৰি এখন নাৱৰ যোগাৰ কৰিব নোৱাৰিলে তেনেকুৱা এটা অৱস্থাত চৰকাৰ ব্যাপকভাৱে বিফল হোৱাৰ পাছত সাধাৰণ মানুহখিনিয়ে গৈ যেতিয়া সহায় কৰিলে সহায় কৰাৰ পিছত যেতিয়া বিজেপি দলে ক্ৰেডিটটো নাপালে মুখ্যমন্ত্ৰীয়ে যেতিয়া ক্ৰেডিটটো নাপালে তেওঁ এতিয়া আহি কিছুমান প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে এতিয়া কথাটো হ'ল যে জ্যোতিপ্ৰসাদ আগৰৱালাই এটা কথা কৈ থৈ গৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালা যাক আমি এজন শ্ৰেষ্ঠ অসমীয়া বুলি কওঁ তেওঁ এটা কথা কৈছিলে যে কোনো পুৰুষে সহিলেও আমাৰ যে নসহে গায় আমি ডেকা ল'ৰাই জীৱনপণ কৰিছোঁ মুহাৰিম চকুলো কলিজাৰ আই আজি যে এই আমাৰ মানুহখিনি যে চকুলোটো কি আছে তাত সেই মানুহৰ চকুলো মুহাৰিবলৈ এই সাধাৰণ মানুহখিনি কমন পিপুলখিনি গ'ল আৰু যোৱাৰ পাছত মুখ্যমন্ত্ৰীজনৰ এতিয়া চকুত টোপনি অহা নাই আজি তেওঁলোকে প্ৰত্যেকটো বস্তুতে বিফল সাহায্য বিতৰণৰ পৰা আৰম্ভ কৰি উদ্ধাৰ অভিযানৰ পৰা আৰম্ভ কৰি পুনৰ সংস্থাপনলৈকে মই পুনৰ সংস্থাপনৰ কথাটোলৈ নাযাওঁ এতিয়া এই সাহায্য বিতৰণত আপুনি চাব তেওঁলোকে বানপীড়িত মানুহখিনিক তাৎক্ষণিকভাৱে সহায় কৰিবলগীয়াকৈ যিখিনি কৰিব লাগিলে নোৱাৰিলে তাৰ পাছত আজি যেতিয়া তেওঁলোকে 15,000 টকাকৈ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিলে এই সাহায্য বিতৰণতো আচলতে ব্যাপক দুৰ্নীতি সংঘটিত হৈছে আৰু এইটো কিমান এটা চৰম লাজৰ কথা কিমান এটা দুখৰ কথা সেইটো আচলতে মই বুজাই ক'ব নালাগে যিসকল মানুহে আজি ইমান দিনে কোনোবা ৰাজপথত আছে মই নিজেই তাত আছিলোঁ নিজেই তাৰ মানুহৰ দুখ বেদনাবিলাক নিজ চকুৰে দেখিছোঁ আৰু দেখাৰ পিছত সেই মানুহখিনিয়ে যদি আজি 15,000 টকাটোৰ কাৰণে ব্লকত গৈ DC অফিচত গৈ লাইন পাতি কান্দি থাকিব লাগে তেতিয়াহ'লে সেই মানুহখিনিক লৈ চৰকাৰ সহানুভূতিশীল বুলি সেই মানুহখিনিক লৈ চৰকাৰে কৰিবলগীয়া কামখিনি তেওঁলোকে ভালদৰে কৰিছে বুলি আমি কিদৰে ক'ম কওক আজি এডমিনিষ্ট্ৰেশ্যন
টোটেলি ফেল যদি ফেল নহ'লেহেঁতেন এই 15,000 টকাৰ নামত এইটো দুৰ্নীতি হ'বলৈ নাপায় আজি সাহায্য বিতৰণৰ নামত কালি শিৱসাগৰত এজন ৱাৰ্ড মেম্বাৰৰ ঘৰত তেওঁ যি আচলতে চৰকাৰে যি সাহায্য দিবলৈ দিছে তেওঁ ঘৰত দমাই থৈছে সেইজন কিন্তু বেলেগৰ নহয় সেইজন তাৰেই মানুহ আৰু তেওঁ বিজেপিৰে ৱাৰ্ড মেম্বাৰ গতিকে এনেকুৱা কিছুমান কাণ্ড সংঘটিত হৈছে যিবোৰ কাণ্ডই আচলতে এতিয়া মানুহৰ মনত প্ৰশ্ন তুলিবলৈ সৃষ্টি কৰিছে যে এই মহা দুৰ্যোগৰ সময়টো আচলতে বিজেপি দলটোৱে বা চৰকাৰখনে আচলতে কিয় বিফল হৈছে কিয় ব্যৰ্থ হৈছে কি ক'ব সম্পূৰ্ণ বিফল হৈছে বুলি কৈছে আৰু ব্যাপক দুৰ্নীতি সংঘটিত হৈছে বুলি কৈছে আমি মন্তব্য অৱশ্যে আপুনি অংকুমানৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰাক মুহূৰ্তত আমি অংকুমানৰ কথাৰ লগত সংগতি ৰাখি কেতবোৰ মন্তব্য আহি পৰিছিল বিভিন্ন লোকে সাহায্যৰ পৰা কিদৰে বঞ্চিত হৈছিল কোনে কি আক্ষেপ বিক্ষোভ প্ৰদৰ্শন কৰিছিল আমি কিছু মন্তব্য এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ 3-4জন মানে ব্যক্তিয়ে এই পইচাটো পাইছে কোনোবাই 60,000 পাইছে 45,000 পাইছে একেঘৰ মানুহতে মানে ককাই হওক ভাইক হওক বোৱাৰীয়ে হওক সেনেকে মানে পইচাটো পাইছে আমি কিয় পোৱা নাই মানে মুখ্যমন্ত্ৰী ছাৰ মানে এইটো আমাক ভালকে তদন্ত কৰি আমাক বিচাৰ কৰিব লাগে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি মানে সুবিধা আমাক দিছিলে আমি সেইখিনি সুবিধা মানে পোৱা নাই আমি প্ৰায় 100 ঘৰমান মানুহেহে আমি বাদ পৰি আছো পিছ পৰি আছো বাকী মানে সকলো মানুহে পালেই মানে ইয়াত খোৱা পানী মোৰ অভাৱ ছাগলীজনী এনেকৈ হাবুত মাৰি ধৰি ছাগলীক দাঙি আনি বেঞ্চৰ ওপৰত থৈছো মই নিজে থাকিবলৈ মই চকুৰে নেদেখোঁ মোৰ ল'ৰাটোৱে ধৰি আনি মোৰ এজেগা ৰাখিছে লগে লগে কলগছ কাটিছো ভূৰ জ্বলাইছো এতিয়াও পলস কৰি আছে 20 লাখ নকৰিলে এতিয়াও যাব পাৰে ঘৰে ঘৰে য'ত সেইবিলাকে বোলে প্ৰেচিডেণ্ট আহিছে টাৱাৰত আহিছে সেইফালে বাহিৰে ঘূৰি ফুৰিছে আহক আমাৰ জেগালৈ কেলে নাহে ডাইৰেক্ট চাবহি লাগিব ঘৰৰ বাউণ্ডাৰীত সোমাব লাগিব মোৰ ঘৰৰ ভিতৰত সোমাব লাগিব তেতিয়াহে দেখিব এতিয়া পলস কৰি আছে মোক কেনেকুৱা যোৱাৰ দিন খাবলৈ বস্তু দিছে পেকিং মাছ দিছিলে সেইবিলাক পেকিং আছিলে আমাৰখিনি খোলা আছে সম্পূৰ্ণ নাই আমি সঁচা কম কি ক'ম 4 নং ৱাৰ্ডৰখিনি সকলোকে কৰি দিছে যিখিনি বানপানী পোৱা নাই তেওঁলোকৰ মানুহকো ঘোচ খাই পিনে পইচা ভৰাই দিছে চাগে কি বুলি কয় তেওঁ কোৱা মতেতো এতিয়া ঘোচ ওলাইছে খাইছে বুলি মানুহৰ পানী পোৱা নাই চোতালতো অকণো তেনেকুৱা মানুহে কিহৰ পইচা 15,000 পাইছে আৰু আমাৰ বানপানী যিবোৰ গৰু ছাগলী মহ এইবোৰ মৰি গ'ল হাঁহ কুকুৰা পাৰ গাহৰি আমাৰ তেনেকুৱা মানুহক কিয় দিবলৈ নিবিচাৰে বান সাহায্য দিছিলে এই বান সাহায্যৰ পৰা আমাৰ প্ৰায় সংখ্যক ৰাইজে বঞ্চিত হৈ আছে তাৰ লগতে আমাৰ ইয়াত এতিয়া কণ ল'ৰা ছোৱালীৰ পৰা বয়োবৃদ্ধলৈকে যেনেকুৱা বেমাৰ আজাৰ জ্বৰ কাহ পানী নিশ্চয় আমি কিছু আভাস দিবলৈ চেষ্টা কৰিলো আমি কিছু মন্তব্য শুনালো অংকুমান বৰদলৈ নিশ্চয় আপুনি এইখিনি কথাই কৈ আছিল ৰাইজৰ এইখিনি কথা আৰু আমি আপোনাৰ কাষলৈ আহিছো যে দেখিবলৈ পোৱা গৈছে যে খুব প্ৰণালীবদ্ধ নহ'ল ইমানখিনি মানুহ ক্ষতিগ্ৰস্ত হ'ল হয়তো ক'ৰবাত তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত জৰীপ কৰাৰ ক্ষেত্ৰত বা ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰাৰ ক্ষেত্ৰত সঁচাকৈ ডাঙৰ আসোঁৱাহ থাকি গ'ল নেকি প্ৰথম কথা কি যে সমালোচনা আলোচনা এই ধৰণৰ কথাবিলাক হ'বই কিন্তু ইয়াৰ মূলত আমি কেতিয়ালৈ পাম যেতিয়া চৰকাৰখনৰ এইটো হ'ল প্ৰথম ফেজৰ 15,000 টকাকৈ প্ৰথম ফেজত আৰু অধিকাংশই পাইছে দুই এটা ক'ৰবাত পোৱা নাই সেইখিনি কথাও নিশ্চিতভাৱে চৰকাৰখনে সেই প্ৰশাসনিক বিষয়াসকলে বা প্ৰশাসনে নিশ্চিতভাৱে এই ধৰণৰ কথা বতৰাবিলাকো চাব আৰু তেওঁলোকে সকলোৱে পাব যিসকল বান বিধ্বস্ত যিসকল বানত আক্ৰান্ত হৈছে তেওঁলোক সকলোৱে পাব তেওঁলোকৰ সকলোৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা হ'ব সমালোচনা আলোচনা এইবিলাক কথা বতৰাবিলাক থাকিব কিন্তু মূলত কথা হৈছে কি যে আমি ভৱিষ্যতে এই তিনিওখন জিলাৰ যি বিভীষিকাময় পৰিস্থিতিৰ পৰা তেওঁলোকক পুনৰ সংস্থাপিত কৰি পূৰ্বৰ অৱস্থালৈ আনিব পাৰিম নে নোৱাৰিম সেইটো কথা আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে স্পষ্টতাৰে কৈছে যে আপোনালোকৰ যি ধৰণে সিদিনা নেপালী খুঁটিত এই কথাটো স্পষ্টতাৰে কৈছে আপোনালোকে যি ধৰণে পূৰ্বতে বান অহাৰ পূৰ্বে যি ধৰণৰ আপোনালোকৰ অৱস্থা আছিলে যি ধৰণে ঘৰখন সুন্দৰভাৱে আছিলে সেই একেখন ঘৰে মই দিয়াৰ কাৰণে প্ৰস্তুতিবদ্ধ আৰু দায়বদ্ধতাৰে তেওঁ কৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কয় নিশ্চিতভাৱে কৰি দেখুৱায় আৰু এই কথাটো আমি কিছুদিন সময় ৰ'ব লাগিব আৰু নিশ্চিতভাৱে ৰাইজে তাৰ ফলাফল পাব আৰু নিশ্চিতভাৱে ভাল ফলাফল পাব আৰু ৰাইজে আত্মসন্তুষ্টিও লাভ কৰিব একেটা কথাই মই আৰু এটা কথা কওঁ যিটো শিৱসাগৰৰ ঘটনা যিটো শিৱসাগৰৰ এজন ৱাৰ্ড মেম্বাৰৰ সম্পৰ্কে যিটো কথা হৈছে ইতিমধ্যে চাৰ্কল অফিচাৰে ক্লিয়াৰ কৰিছে যে সেই অঞ্চলটোত আপোনালোকৰ নিউজতো আহিছে সেই অঞ্চলটোত অন্য জাগা নাছিলে সেই সময়ত ৰাখিবৰ কাৰণে গতিকে এটা প্ৰটেক্টেড প্লেচ হিচাপে তাত কৰা হৈছে ডেজিগনেশ্যন কৰা হৈছিলে সেই সময়ত কাৰ ঘৰ কাৰ মাটি কাৰ ভেটি এই কথাটো চাবলগীয়া মূল কথাটো নাছিলে মূল হৈছে ডেজিগনেটেড এৰিয়া এটা কৰিব লাগে আৰু এইটো চৰকাৰীভাৱে কৰা হৈছিলে তেওঁ ব্যক্তিগতভাৱে কৰা হোৱা নাছিলে গতিকে সেইখিনি কথা আছে এতিয়া কথাটো হৈছে এইটো যে আমাৰ চাওক মানে এই মুহূৰ্তত আমি বহুত কিবা কিবি ক'ব পাৰোঁ কিন্তু ইয়াৰ গোটেই ৰিজাল্ট অৰিয়েণ্টেশ্যনটো আমি কিছুদিন ৰ'ব লাগিব যে পুনৰ আজি যিসকল মহিলাই আপোনালোকৰ ওচৰত কৈছে যে হয় নিশ্চয় তেওঁলোকো পাব লাগিব পাবই কিন্তু মূল কথাটো হৈছে কি যে এই কথাবিলাক এতিয়া অকণমান আগতীয়া হৈ আছে ক'ৰবাত আপুনি যিটো কথা কৈছে যে ছাৰ্ভে হোৱা নাই প্ৰপাৰলি এই যিখিনি কথা হৈছে ক'ৰবাত হয়তো আশা থাকিব পাৰে পুনৰ সংস্থাপনৰ বেলিকা আপুনি যি ধৰণে ধাৰাসাৰ বিস্তৰ ক্ষতি হৈছে এই ক্ষতিগ্ৰস্তৰ এই ক্ষতিৰ সময়ত নিশ্চয়কৈ তাৰ পুনৰ সংস্থাপনৰ কাৰণে ক'ৰবাত আগতীয়া হ'ব ক'ৰবাত পাছতীয়া হ'ব এখন গাঁও আগতীয়াকৈ পুনৰ সংস্থাপিত হ'ব অন্য এখন গাঁও পাছতীয়া আজিৰ তাৰিখতো চাওক আজি যিটো কথা হৈছে যে আজি আমাৰ
আমাৰ কাৰ্যকৰ্তাসকলে সেই অঞ্চলবিলাকলৈ গৈ তাত তেওঁলোকৰ ঘৰত মাটি আবদ্ধ হৈ থকা বহু অঞ্চললৈ গৈ পেলাই কাম কাজ কৰিছে, বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে কৰিছে, মই ইভেন কৈছোঁ যে বিৰোধী দলৰ সদস্যসকলেও কৰিছে। গতিকে এই সময়ত আমি এই সময়ত সমালোচনা নিশ্চিতভাৱে থাকিব, ৰাজনৈতিক সমালোচনা থাকিব, আখুৱাবিলাক বিৰোধী দলসমূহৰ নেতৃত্বই বা একে সময়তে সংবাদ মাধ্যমে জনসাধাৰণে দেখুৱাই দিব লাগিব, তেতিয়াহে কামটো ভালকৈ কৰিব পাৰিব। গতিকে সেইকাৰণে এই সময়ত সেই কথাবিলাক আখুৱা সমালোচনা আৰু ব্যৰ্থতা সেইবিলাক কথা মূল কথা নহয়। এই সময়ত মূল কথাটো হৈছে আমি কেনেদৰে এইসকল লোকক সংস্থাপিত কৰিব পাৰোঁ, সেই কথা মূল কথা। আজি নেপালী খুঁটিক কেনেকৈ সংস্থাপিত কৰিব পৰা যায় সেইটো মূল কথা। গতিকে সেইখিনি কথা আৰু তাৰ ৰিজাল্ট আমি সফল হ'লোঁ নে বিফল হ'লোঁ সেই কথা বতৰাবিলাক অনাগত ছমাহ সময় লাগিব আৰু নিশ্চিতভাৱে তাৰ ফলাফল জনসাধাৰণে পাব, আপোনালোকে নিশ্চয়। এই মুহূৰ্তত আমি অকণমান নগাঁৱলৈ যাব বিচাৰিছোঁ। উপস্থিত আছে চম্পা কলিতা, AIDF নেতা। চম্পা কলিতা, আমি আপোনাৰ কাষলৈ গৈছোঁ, আপুনি নিশ্চয় শুনি আছে আমাৰ এই আলাপ আলোচনা যে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এই দুৰ্যোগৰ পাছত শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাত একাংশই সন্তুষ্টি প্ৰকাশ কৰিছে, একাংশই ক্ষোভ প্ৰকাশ কৰিছে, তেওঁলোকে সাহায্যৰ পৰা বঞ্চিত হৈছে বুলি কৈছে। আৰু যি সুবিধা পাইছে, এঘৰ মানুহত 3-4জন যদি সদস্য আছে, আটাইকেইজনে পাইছে 50-60 হাজাৰ টকা পৰ্যন্ত পাইছে, আৰু যি পোৱা নাই ফুটা কৰি এটাও পোৱা নাই। গতিকে এই যিটো ব্যৱস্থা এই মুহূৰ্তত চলি আছে, আনকি ইয়াত দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন হৈছে। গতিকে সমগ্ৰ ছবিখন দেখাৰ পাছত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিব? চাওক, আমি অসমখন চবতকৈ বেছি পানী থকা এখন ষ্টেট ইণ্ডিয়াৰ ভিতৰত, সেইকাৰণে ইয়াত বানপানী হয় আৰু আমি চৰকাৰ হওক ৰাইজ হওক বানপানীৰ কাৰণে আমি প্ৰস্তুত থাকোঁ। কিন্তু এই যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ এই কথাটো আপুনি সচৰাচৰ অসমৰ বানপানীৰ লগত যদি আমি একাকাৰ কৰি দিওঁ তেতিয়াহ'লে এইটো ভুল হ'ব। কাৰণ এইটো বানপানী নহয়, এইটো এটা ঢল পানী বা একদম পাহাৰ খহি আহি এইটো এটা আপোনাৰ কোনোদিনাখনেই অসমত না ভূত এটা ঘটনা, আৰু যিটোৰ কাৰণে কোনো ৰাইজ প্ৰশাসন কোনো মানুহেই এইটো কাৰণে তৈয়াৰ নাছিল, আৰু তৈয়াৰ নথকাটো স্বাভাৱিক, কাৰণ আমাৰ বানপানী হয় তলৰ পৰা ওপৰলৈ। কিন্তু এইবাৰ আপোনাৰ পাহাৰত বানপানী হৈছে, পাহাৰত এই অৱস্থা হৈছে, সেইকাৰণে এইটোৰ কাৰণে কোনো মানুহ প্ৰস্তুত নাছিল। দ্বিতীয় কথা, আৰু এই গোটেই কথাবোৰ আমি ফেজ ৱাইজ চাব লাগিব, ৰেস্কিউ, ৰিলিফ, ৰিহেবিলিটেশ্যন। এতিয়া যদি আমি চাওঁ, এইটো আমি ছেকেণ্ড ফেজটো কমপ্লিট হোৱা নাই। ৰেস্কিউটো আপুনি হৈছে বুলি বাই এণ্ড লাৰ্জ আমি মানি লৈছোঁ, এতিয়া সময় হ'ল ৰিলিফৰ। এতিয়া আমি ৰিহেবিলিটেশ্যনৰ কথা আমি মোটামুটি আপোনাৰ আৰু 1-1.5 মাহৰ পিছৰ পৰাহে আৰম্ভ হ'ব। এতিয়া মানুহখিনিক আমি ৰিলিফ দিব লাগিব আৰু তাৰপিছত ৰিহেবিলিটেশ্যনৰ কথা আহিব। সেইকাৰণে মই ভাবোঁ এতিয়া যেতিয়া ইমান ডাঙৰ এটা ঘটনা ঘটে, ইয়াত যেতিয়া মানুহ জড়িত হয়, তেতিয়া বিভিন্ন ধৰণৰ কাম কৰিবলৈ যাওঁতে ভুল শুদ্ধ থাকিব। কিন্তু ইয়াত এটা কথা ওলাইছে, প্ৰধানমন্ত্ৰীৰ কথা ওলাইছে, প্ৰধানমন্ত্ৰীগৰাকী অহা নাই। নিশ্চয় প্ৰধানমন্ত্ৰীক মই দুখ নিদিওঁ, নিশ্চয় প্ৰধানমন্ত্ৰী অৱগত নহয়। কাৰণ প্ৰধানমন্ত্ৰীয়ে যদি নিজৰ দেশৰ ইমান ডাঙৰ এটা দুৰ্যোগ, 10 মিনিটত হাজাৰ হাজাৰ মানুহ মৰি গ'ল, কেইবা হাজাৰ পশুধন ক্ষতি হৈ গ'ল, 10 মিনিটত 100, 150, 200 বছৰৰ এটা ক্ষতি হৈ গ'ল, সেইটো তেওঁ জনাহেঁতেন তেওঁ বিদেশত থাকিলেও বিদেশৰ ভ্ৰমণ তেওঁ বানচাল কৰি পেলাই তেওঁ ইয়াত আহিলে হয়। তেওঁ নিশ্চয় ইয়াত গ্ৰাউণ্ড ৰিয়েলিটিৰ ক্ষেত্ৰত অৱগত নহয়, সেইকাৰণে অহা নাই। নহ'লে কোনো সংবেদনশীল এজন ষ্টেট হেড, এক্সিকিউটিভ হেড এজনে মুখ্যমন্ত্ৰীয়ে কৈছে, চম্পকৰ্তা ডাঙৰীয়া, মুখ্যমন্ত্ৰীয়ে কৈছে যে আজিৰ তাৰিখত মুখ্যমন্ত্ৰীয়ে যিখিনি কাম কৰি আছে, যিখিনি পদক্ষেপ গ্ৰহণ কৰি আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেয়া প্ৰধানমন্ত্ৰীৰ অনুমতি সাপেক্ষে বা তেওঁৰ সহযোগিতা সাপেক্ষেহে এইখিনি আলাপ আলোচনাৰ মাজেৰে এইখিনি পদক্ষেপ গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। মই আপোনাক এটা কথা কওঁ, আমাৰ সমাজত এটা ব্যৱস্থা আছে, মানুহ মৰিলে মানুহৰ ঘৰত খবৰ ল'বলৈ যোৱা বা তাৎক্ষণিকভাৱে শ্মশানলৈ যোৱা। কিন্তু আপুনি শ্মশানলৈ যোৱা নাই, খবৰ ল'বলৈ যোৱা নাই, আপুনি যদি শ্ৰাদ্ধ আৰু ভোজত গৈ পেলাই মাছো দিছে, ভাতো দিছে, ব্যৱস্থা কৰি দিছে, সহায় কৰিছে, কিন্তু আপুনি খবৰ ল'বলৈ যোৱা নাই আৰু যদি সুবিধা থাকিও শ্মশানত যোৱা নাই, তেতিয়াহ'লে সেই কথাখিনি গৌণ হৈ যায়। সেইকাৰণে ভাৰতবৰ্ষত এনেকৈ 1000 মানুহ 10 মিনিটত 15 মিনিটত মৰি যোৱা বা 50,000 পশুধন নষ্ট হৈ যোৱা কেইটা ঘটনা ঘটিছে। এনেকুৱা ঘটনা ঘটাৰ পিছত যেতিয়া প্ৰধানমন্ত্ৰীগৰাকী অহা নাই, তাৰ পৰা তেওঁ অৱগত নহয়। সেইকাৰণে মই প্ৰধানমন্ত্ৰীক একেবাৰে দুখ দিয়া নাই, কাৰণ যেতিয়া জুবিন গাৰ্গ নিধন হৈছিল, গোটেই জাতিটোৱে কান্দি আছিল, সেই সময়ত তেওঁ ত্ৰিপুৰা আৰু অৰুণাচল মাজত 20 লাখ মানুহ, লাখ লাখ মানুহে গোটেই জাতিটোৱে কান্দি আছিল, তেওঁ ত্ৰিপুৰা আৰু অৰুণাচল ভিজিট কৰিছে, কিন্তু মাজত তেওঁ অসমলৈ এবাৰ নাহিল। সেইকাৰণে তেওঁ নিশ্চয় তেতিয়াও গম পোৱা নাছিল, এতিয়াও গম নাপায়। সেইকাৰণে মুখ্যমন্ত্ৰীজনক মই সমালোচনা এইকাৰণে কৰিব নাযাওঁ, মই আগতেই কৈছোঁ কি ইয়াত কোনো প্ৰস্তুত নাছিল এনেকুৱা ঘটনা ঘটিবৰ কাৰণে। কাৰণ এইটো অকল অসমত নহয়, এনেকুৱা ঘটনা যদি আমি ভাৰতৰ ইতিহাসত চাওঁ, শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ আগত থাকে খুব বেছি 1 বা 2টা ঘটনা ঘটিছে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী বা DCক মই সমালোচনা এইকাৰণে নকৰোঁ। মই মুখ্যমন্ত্ৰী, অসম চৰকাৰক সমালোচনা কৰিম 1.5 মাহৰ পিছত,
তেওঁলোকে যদি ৰিহেবিলিটেশ্যনত তেওঁলোক যদি ব্যৰ্থ হয়, কিন্তু ৰেস্কিউ আৰু ৰিলিফ এই ক্ষেত্ৰত চৰকাৰ মই ব্যৰ্থ বুলি নকওঁ, কাৰণ চৰকাৰ অপ্ৰাসংগিক হৈ গৈছে। অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে যি ধৰণে আহি মৰম, চেনেহ, দায়বদ্ধতা দেখুৱালে, ধৰ্ম, জাতি, বৰ্ণ, অঞ্চল নিৰ্বিশেষে সকলো গৈ জাপ মাৰি গৈ তাত যেনেকৈ উদ্ধাৰ কৰিলে, ৰেস্কিউ কৰিলে বা টু চাম এক্সটেণ্ট ৰিলিফ দিয়াত যিটো তেওঁলোকে কাম কৰিলে, সেইকাৰণে ইয়াত চৰকাৰখন বা DC, SP, পুলিচ টোটেল অপ্ৰাসংগিক হৈ গ'ল, কাৰণ গোটেই ষ্টেটখনে উঠি আহিছে, ৰাইজে উঠি আহিছে। নিশ্চয় সব যাম আপোনাৰ কাষত আকৌ যাম, কিন্তু দেখিবলৈ পোৱা গৈছে মই অংকুমান বৰদলৈ, মই আপোনাৰ কাষলৈকে আহিছো এই মুহূৰ্তত, কিবা ক'ব লগা আছে? চাওক, প্ৰথম কথা হৈছে বিজেপিৰ প্ৰবক্তা ডাঙৰীয়াও ক'লে, তেখেতেও কৈছে বৰ্তমান আমি ৰিলিফৰ প্ৰক্ৰিয়াটোতেই আছোঁ এতিয়াও, আৰু পুনৰ সংস্থাপনৰ কথাটোলৈ অহা নাই। এতিয়া কথাটো হৈছে পুনৰ সংস্থাপনত যোৱাৰ আগত বৰ্তমান ৰিলিফ দিয়াত আমি এটা পাৰদৰ্শিতামূলক ব্যৱস্থা বিচাৰিছোঁ। আমাৰ DC মহোদয়সকলক আমি আগত অহাটো বিচাৰিছোঁ। আগতে বানপানী হ'লে DC সকল আগত থাকে, এতিয়া DC সকলক আমি অলপ পিছত থাকে, ৰাজনৈতিক নেতাকেইজনকহে আগত দেখা পাই আছোঁ। তাকো BJP ৱাৰ্ড মেম্বাৰ, BJP আমুক, BJP তামুক, এইটো কেলৈ হৈ আছে? সকলোকে বিশ্বাসত লৈ সকলো দল সংগঠনে আজি সহায় কৰিবলৈ গৈছে নে নাই? এতিয়া আজি 14-15 দিনৰ পিছত চৰকাৰখন যোৱাৰ পিছত সব কথাতে খালে BJP ৱাৰ্ড মেম্বাৰ, BJP জনপ্ৰতিনিধি, BJP লিডাৰ তেওঁলোকেহে ফ্লাড ডনেশ্যন দিব নেকি? চৰকাৰে ৰিলিফ দিছে, তাৰমানে তেওঁলোকৰ হাতেহে যাব নেকি? সেইটো এটা ডাঙৰ কথা হৈছে নহয়। এতিয়া ইনইকুৱেলিটি যে আহিছে, কোনোবাই পোৱা নাই, কোনোবাই পাইছে নাপাইছে, যিয়ে নহওক, এতিয়া সামান্য অকণমান ৰিলিফ, মানুহৰ ৰিলিফ মানে কি? ৰিলিফ অলপ পৰিত্ৰাণ, এই মুহূৰ্তত পৰিত্ৰাণ লাগে, আমাৰ সকাহ এটা লাগে। আমাৰ এই সকাহখন যদি আমাৰ সাধাৰণ মানুহে যদি ইমান ধুনীয়াকৈ যিমান পাৰে দিছে, ভিতৰে গৈ আমাৰ এডমিনিষ্ট্ৰেশ্যনক এৰি দিয়ক, DC সকলক খোলা হাতে এৰি দিয়ক। তাৰ ৰাজনৈতিক আমাৰ নেতাসকলে কিয় গৈ কিনে সোমাই লৈ এইবিলাক কাম কৰি আছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু এতিয়া কৈছে যে কোনোবাই QR কোড লৈ মানে ব্যক্তিগতভাৱে যদি কোনোবাই দিব বিচাৰে দিব পাৰিব, কিন্তু এই যিটো সংগ্ৰহ, মুখ্যমন্ত্ৰী ডাঙৰীয়াটো এতিয়া আৰু দুনিয়াৰ নতুন SOP উলিয়াই থাকিব। তেওঁ অলৰেডি SOP উলিয়াটোও দেৰি হৈ গ'ল। তেওঁ এই কথাটো আজি সাহস থাকিলে তেওঁ আজি বানপানী হোৱাৰ পিছদিনাখনে ক'ব লাগিছিল। আৰু মানুহে যদি এনেকৈ সহায় নকৰিলেহেঁতেন, নেখাই মৰিলেহেঁতেন আধা মানুহ। মই আপোনাক কৈ আছো, গতিকে মুখ্যমন্ত্ৰীৰ কথাটো এই অভিযোগটো অকল তেখেতৰ নহয়, বিভিন্ন সময়ত বিভিন্নজনে কৈ আছে যে যদিহে জনসাধাৰণে ক্ষিপ্ৰভাৱে সেই ব্যৱস্থাখিনি নললেহেঁতেন তেতিয়াহ'লে হয়তো আৰু বেছি ভয়াৱহ হ'লহেঁতেন। কাৰণ ही नहीं भाई साहब, खाने को कुछ नहीं था, पानी नहीं था, कुछ भी नहीं था, लोग हमारे नहीं जाएंगे तो वो मर जाते, कोई नहीं बच पाता। গছৰ উপঙি আছে, মানুহ ক'ত আছে, কোন এতিয়াতো কিমান আপোনাৰ আমিতো আজি আমাৰ নেতা ৰিপুণ বৰা ডাঙৰীয়াই দাবী কৰিছে যে শ্বেতপত্ৰ প্ৰকাশ কৰক যে কিমান মানুহৰ একচুৱেলি ক্ষতিসাধন হৈছে, কিমান মৃত্যু হৈছে। আমি জানো এতিয়া? নাজানো। আমাৰ অসমৰ কোনেও নাজানে। আজি নিয়েৰলি একেবাৰে ৰিয়েল টাইম এটা ৱাৰ্ণিং ইছ্ৰ, য'ত নাছাৰ পৰা চাইণ্টিষ্টে দি পঠাই থাকে মমেণ্টাম যে এইটো সময়ত আপোনালোকৰ এনেকুৱা এটা হ'ব পাৰে। সতৰ্কবাণী পঠাইছিলে, কিন্তু চৰকাৰে গুৰুত্ব নিদিলে। আমাৰ যে মোবাইল যে আহে যে বৰষুণ দিব 2 ঘণ্টাৰ পিছত 3 ঘণ্টা, সেইদিনাখন 19 তাৰিখে দিনাখন কি আহিছে? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈ দিলে ক্লাউড বাৰ্ষ্ট হোৱা বুলি, ডাৱৰ বিস্ফোৰণ, সেইটো জানো সঁচা? এতিয়া যে আজি যে কৃষক মুক্তি সংগ্ৰাম সমিতি, তেওঁলোক এটা অসমৰ সমাজত প্ৰতিষ্ঠিত এটা, তেওঁলোকেতো আজি সংবাদমেল পাতি কৈছে 500-600,000 JCB এনি টাইম গোটেই পাহাৰবিলাক খান্দি আছে। আজি তাৰ তদন্ত কোনে কৰিব? দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি ডিমাণ্ড কৰিছে। আমাৰ ৰিপুণ বৰা ডাঙৰীয়া আজি ডিমাণ্ড কৰিছে যে শ্বেতপত্ৰ প্ৰকাশ কৰক, কিমান মানুহৰ ক্ষতিসাধন হ'ল। তেওঁলোকে এইখিনি অৱস্থা কওকচোন, তাৰপিছত কোনে কি হয় ক'ত, তেওঁক যে ঘৰত আহি আদানী আম্বানীয়ে চেক দি যায়, সেইখিনি তেওঁ প্ৰকাশ কৰক। অংকুমান বৰদলৈ মানে কি আচলতে জগৰীয়া কোন বুলি যদি সোধা হয়, এতিয়া জগৰীয়াৰ প্ৰশ্নলৈ অহাই নাই। আমি বিচাৰিছোঁ যে নিয়াৰিকৈ ৰাইজে পাওক, সকলোৱে পাওক। আৰু মই লগতে মই এই চেগতে বদলৈ মই এই চেগতে আৰু এটা দাবী চৰকাৰক কৰিম। অকল শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত দিছে ভাল কথা, কিন্তু আমাৰ জাগিৰোডৰ প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালেও পাব লাগিব। কাৰণ মানুহ এজনৰ মৃত্যু হৈছে, অস্বাভাৱিক পানী হৈছে, ইমান ডাঙৰ ঘৰ পাকা ৱাল ভাঙি বিপৰ্যস্ত হৈ গৈছে, মানুহৰ গুদামবিলাকত চাউল তাউলৰ পৰা আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী নষ্ট হৈছে, মানুহৰ ঘৰলৈকে পানী পৰিছে, গোটেই গাড়ী মটৰ, আপোনাৰ এইবিলাক পানীৰ মটৰৰ পৰা গাড়ীৰ পৰা আদি কৰি বিভিন্ন মেচিনাৰী খাদ্য বস্তু সকলো নষ্ট হৈছে। কোনে কাক কেনেকৈ ক'ব? এতিয়া আমি বিচাৰিছোঁ যে প্ৰত্যেক ঘৰ মানুহৰ জাগিৰোড সমষ্টিৰ, আমাৰ জাগিৰোডৰ য'ত এতিয়া পানীটো হ'ল, পাহাৰৰ যিটো অবৈধ খননৰ কাৰণে যিটো হৈছে, সেই কথাটো কিন্তু এৰাই চলি থকা দেখি আছোঁ। এই কথাটো আজি সময় আহিলে যদি সাংবিধানিক প্ৰদত্ত কিবা আহে, মোৰ ব্যক্তিগতভাৱেও যদি আহে, কাইলৈ অহা মাহৰ ভিতৰত যদিও কিবা এটা আহে, তেতিয়াহ'লে ডেফিনেটলি আমি সেইটো শক্তি আমি ব্যৱহাৰ কৰি আমি ইয়াৰ কথাটো চলাম। কাৰণ এতিয়া আমাৰ সাংসদ এজন নাই নগাঁও লোকসভাত, এজন অহাৰ লগে লগে আমি নিশ্চিতভাৱে এই কথা বতৰাবোৰ চাম। ইয়াৰ আগতে দুখেৰে ক'ব লাগিব যে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নতুনকৈ যেতিয়া সাংসদ হৈছিল, তেওঁ আকৌ সেই পাহাৰলৈ গৈছিল।
আমাৰ লগতে গৈছিল আৰু তেতিয়া আজি তাৰপিছত সংবাদ মেলো দিছিল জাগিৰোডত আৰু এবাৰ হৈছিল তেনেকুৱা পানী কিন্তু আজি সেই সংবাদ মেল মই সেইদিনাখন হাঁহি উঠিছে দুখৰ কথা যে এই সংবাদ মেলখনৰ এড্ৰেছ কৰা গোটেইকেইজন মানুহ আজি তাৰিখত বিজেপিত আছে সেইটো সময়ত আমাৰ জিলা সভাপতি কেইবাজনো নেতা খুদ সাংসদজন পিছত মই বহি আছিলো মইহে আছো মাত্ৰ এই যে আপুনি ক'লে যে এটা সময়ত তেওঁলোকে কংগ্ৰেছতে আছিলে মই অপ্ৰাসংগিকভাৱে হ'লেও সুধিছো যে এইটো বিজেপিৰ সফলতা নে কংগ্ৰেছৰ বিফলতা ডেফিনেটলি এইটো আমাৰ কংগ্ৰেছৰ কাৰণে এটা অভিশাপ আছিল ন কিছুমান মানুহ তেওঁলোক এতিয়া নিষ্কাশন হৈছে ভাল হৈছে সেই সময়ত কিয় অভিশাপবিলাক চিনি পোৱা নাযায় যেতিয়া লগত থাকে চাওক তেওঁলোকৰ সেই সময়ত কিয় এই যে এতিয়াতো ৰাজনৈতিক কথা হ'ব এতিয়া কিছুমান কথা ইয়াত আছে যদিও ময়ো সংবাদ মাধ্যমৰ আগত সকলো কথা ক'ব নোৱাৰো এটা সীমাবদ্ধতা নিশ্চয় থাকিব কিন্তু এটা কথা ঠিক যে আমাৰ যি আপুনি চাওক আমাৰ মই এটা উদাহৰণহে দিম দেই মই জাগিৰোড বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিলোঁ 2021তো আছিলোঁ এবাৰ 26তো আছিলোঁ 21ত কি হ'ল ওৱান মেন আৰ্মি 21ৰ ইলেকশ্যনৰ আগদিনাখনলৈ কাম কৰি আছোঁ একদম ইলেকশ্যনৰ এক মুহূৰ্ত এসপ্তাহৰ আগত বিজেপিৰ পৰা এজন আহি টিকেট পাই গুচি গ'ল তাৰপিছত তেওঁ যি কাণ্ড কৰিলে আৰু তাৰপিছত তেওঁ আৰু সমষ্টিলৈ ঘূৰি অহা নাই এইবাৰ আকৌ তাৰপিছত ক'লে যে তই বাবা যি হ'ল তই ঘৰৰ মানুহ তই কাম কৰি থাক 2026লৈকে আকৌ কাম কৰিলোঁ ইলেকশ্যনৰ এক মাহত আকৌ এজন মানুহ টানি আজৰি আনি কিনে যোৱাবাৰ যিজন আমাৰ দলৰ বিৰুদ্ধে ইলেকশ্যন খেলিছে টানি আজৰি বয়োজ্যেষ্ঠ মই সন্মান কৰোঁ তেওঁক টানি আনি ইলেকশ্যনত এক ছেকেণ্ডত মই কৈ আছোঁ যিকেইজন মানুহে আনিলে সাংসদজনে আৰু আমাৰ জিলা কংগ্ৰেছৰ সভাপতিজনে ইলেকশ্যনৰ আগদিনাখন চবেই লুটি বাগৰ মাৰি এই মানুহজনক বিপদত পেলাই থৈ দিছিল আমি আজিও থাকি গ'লোঁ তো এই কথাখিনি আমাৰ নিশ্চিতভাৱে বিচাৰ এইটো আচলতে আলোচনা কৰিব লগা বিষয় আমি বিশদভাৱে পৰৱৰ্তী সময়ত আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু প্ৰিয় দৰ্শক আমি আজি বান সমস্যা সন্দৰ্ভত কথা পাতি আছোঁ ইয়াৰ সমাধান সূত্ৰ সন্দৰ্ভত কথা পাতি আছোঁ ইয়াত ক'ৰবাত বিসংগতি থাকি গৈছে নেকি এই সমগ্ৰ বিষয়বিলাকৰ সন্দৰ্ভত আমি আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ আলোচনা অব্যাহত থাকিব সময় হৈছে ঘণ্টা আছিল গতিকে বিভিন্ন ইয়াৰ কাৰণ এইবিলাকৰ বিষয়ে আপুনি অৱগত হৈ গোটেই ছবিখন আপুনি স্বচক্ষে প্ৰত্যক্ষ কৰিছিল এই ইমানবোৰ দেখা শুনাৰ পাছত এই ছবিখনক লৈ কি ক'ব বিচাৰিব আপুনি যে ইয়াৰ আঁসুৱা ক'ত জগৰীয়া কোন এই জলপ্ৰলয়ৰ আঁৰত কি হ'ব পাৰে মানে চাওক জলপ্ৰলয়ৰ আঁৰৰ কাৰণ বুলি ক'বলৈ যাওঁ যদি তেতিয়াহ'লে সেই বিষয়সমূহ ইতিমধ্যে আলোচনা হৈছে যে প্ৰথম কথাটো হ'ল নাগালেণ্ডত হোৱা অবৈধ অবাধ কয়লা খনন আৰু দিখৌ নদীখনত যে আচলতে আপোনাৰ দিনে ৰাতিয়ে শিল খান্দি বালি খান্দি নদীখনৰ যিটো স্বাভাৱিক গতি সেই স্বাভাৱিক গতিটো নোহোৱা হৈ গ'ল এতিয়া মোৰ মানে দুখ লাগে এইখিনিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি সেইখিনি মানুহক পুলিচৰ ভাবুকি দিছে যিখিনি মানুহে আচলতে ইমান দিনে সেই মানুহখিনিৰ কাষত থাকিলে তেওঁ যে QR কোড স্কেনাৰৰ কথা কৈ যে মানুহখিনিক ভয় খুৱাইছে সেই মানুহখিনিৰ প্ৰতি যিজন মানুহ কৃতজ্ঞ হ'ব লাগিছিলে তেওঁ কৃতজ্ঞ নহৈ পেলাই ওলোটাই মানুহখিনিক পুলিচৰ ভয় খুৱাইছে যে মই পুলিচকো ষ্ট্ৰিক্টলি নিৰ্দেশ দিছোঁ এই কামটো কোনেও কৰিব নোৱাৰিব এতিয়া কথাটো হ'ল কোনোবাই যদি সাহায্যৰ নামত দুৰ্নীতি কৰিছে তেওঁলোকক ধৰা তোমালোকে তো কোনেও বেয়া পোৱা নাই কোনেও বাধা দিয়া নাই কিন্তু যিখিনি মানুহৰ প্ৰতি তুমি কৃতজ্ঞ হ'ব লাগিছিলে এজন মুখ্যমন্ত্ৰী হিচাপে কৃতজ্ঞটো নহ'লে নোহোৱাৰ পিছত বৰং পুলিচৰ ভয় খুৱাইছে আজি পুলিচৰ ভয় খুৱাব লাগিছিলে কাক আজি চাব আপুনি যদি কবিতা লিখে ৰাষ্ট্ৰদ্ৰোহ জেললৈ যাব লাগে আজি যদি আপুনি যদি মানে খিলঞ্জীয়া মানুহৰ মাটিৰ কাৰণে যদি আন্দোলন কৰে তেতিয়াহ'লে প্ৰণৱ দলে আজিও NSA লগাই ভৰাই থৈছে আজি NSA লগাব লাগিছিলে কাক আজি ৰাষ্ট্ৰদ্ৰোহী হ'ব লাগিছিলে কোন পীযুষ হাজৰিকা সুশান্ত বৰগোহাঁই এই আপোনাৰ যিকেইজন সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড যিকেইজনৰ নাম ইতিমধ্যে তাৰ স্থানীয় মানুহে লৈছে অখিল গগৈ বাৰম্বাৰ কৈ আছে যে এই মানুহ কেইজনে আচলতে কয়লাৰ মেইন সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড দিখৌ হোৱা খননৰ মেইন মাষ্টাৰ মাইণ্ড সেই মানুহ কেইজনৰ এগেইনষ্টত হিমন্ত বিশ্ব শৰ্মাই পুলিচ লগাব লাগিছিলে সেই মানুহ কেইজনৰ এগেইনষ্টত আচলতে একশ্যন ল'ব লাগিছিলে কিন্তু সেই মানুহ কেইজনে এতিয়া কি কৰিছে শিৱসাগৰৰ বানপীড়িত মানুহৰ মাজত গৈ কালি মই পীযুষ হাজৰিকাক দেখিছোঁ দেই কৃষ্ণ এই আপোনাৰ এখন টিং পাৰি দিছে ভৰিটো এনেকৈ দাঙি যেন তেওঁৰ এই বগা পেণ্টটোত অকণমান বোকা লাগিব বুলি ভৰিটো দাঙি তেওঁ এনেকুৱা এটা পজিশ্যনত গৈছে বানপীড়িত মানুহৰ ওচৰলৈ তেনেকৈ যোৱাতকৈ আচলতে নোযোৱাই ভাল এতিয়া কথাটো হ'ল এই যে অবৈধ খনন হ'ল এই যে আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে নাগালেণ্ডৰ যদি কয়লা খনন হৈছে নাগালেণ্ড চৰকাৰৰ দায়িত্ব ঠিক আছে নাগালেণ্ডৰ গাড়ীবিলাক কোনফালে দিয়ে অসমৰ মাজেদি আহে দিখৌখনত যে অবাধ যে বালি খান্দিলে শিল খান্দিলে দিন ৰাতি 500-600খন ক্ৰেচাৰ লগাই JCB লগাই যে আচলতে দিখৌখন খান্দি খুৰুকি শেষ কৰি পেলালে তাৰ ফলত কি হ'ল তাৰ ফলত নদীৰ স্বাভাৱিক যিটো গতি সেই স্বাভাৱিক গতিটো হোৱা হ'ল আৰু এটা কথা আছে এই যে মাথাউৰিবিলাক বনোৱাৰ ফলত আজি মোৰ মানে বাৰে এটা কথা মনলৈ আহে পৰাগ কুমাৰ দাসে এটা কথা কৈছিলে যে মাথাউৰিবোৰ ভাঙি দিয়া হওক বুলি তেওঁ কেতিয়াও মাথাউৰি সপক্ষে কোৱা নাছিলে মাথাউৰিবিলাকে বানপানী কিমান দূৰলৈকে ৰখাব পাৰে এইটোক লৈ এটা বিতৰ্ক মানে হৈ থাকে সেইটোক লৈ এটা প্ৰণালীবদ্ধ গৱেষণা হ'ব লাগে সেইটো বেলেগ কথা এতিয়া কথাটো হ'ল যে মাথাউৰিবিলাকক লৈ আচলতে এটা ডাঙৰ সিন্ডিকেট ৰাজ চলি থাকে মাথাউৰিটো বনাই নেক্সট দিনা ভাগি যায় নেক্সট বাৰ পানী আহিলে আকৌ মাথাউৰি বনাই সেই মাথাউৰিটোৱে এছাম মানুহৰ এছাম ৰাজনৈতিক নেতাৰ এছাম ঠিকাদাৰৰ ইনকাম চ'ৰ্চ তেওঁলোকে বানপানী আহিলে বেয়া নাপায় মাথাউৰিটো ভাগি গ'লে বেয়া নাপায় কাৰণ এইবাৰ যদি মাথাউৰিটো ভাগি যায় আকৌ নেক্সট বাৰ তেওঁলোকে কামটো পাব তেওঁলোকৰ পকেটত 2 টকা সোমাব গতিকে এই গোটেই বস্তুটো আচলতে এটা
প্ৰপাৰ ইনভেষ্টিগেশ্যন হোৱাৰ প্ৰয়োজন আছে যে দিখৌখনত যে খান্দি খুৰুকি শেষ কৰি দিলে, কোনে খান্দিছিলে, কাৰ নেতৃত্বত খান্দিছিলে, তাৰ পৰা অহা পইচাবিলাক আচলতে কালে গৈছিলে, সেইবিলাক বৈধ খনন আছিলে নে অবৈধ খনন আছিলে, যদি অবৈধ খনন আছিলে তেতিয়াহ'লে কেনেদৰে তাত মাটি খান্দি থাকিবলৈ, বালি খান্দি থাকিবলৈ, শিল খান্দি থাকিবলৈ আচলতে পাৰ্মিশ্যন দিয়া হৈছিলে। মই যিমান দূৰলৈকে জানো গুৱাহাটী হাইকোৰ্টে এখন কমিটি বনাবলৈ, দিখৌত হোৱা অবৈধ খননৰ কাৰণে এখন কমিটি বনাবলৈ এটা ইনষ্ট্ৰাকশ্যন দিছিলে, কিন্তু চৰকাৰে সেই ইনষ্ট্ৰাকশ্যনটো ফ'ল' নকৰিলে, সেই কমিটিখন নবনালে। দিখৌত যে বালি খনন হৈ আছে, শিল খনন হৈ আছে, সেই কথাটো চৰকাৰে গুৰুত্ব নিদিলে, আৰু নিদিয়াৰ ফলত আজি এই শিৱসাগৰ, যোৰহাট, নাজিৰা, চৰাইদেউ মানুহবিলাক বানত ডুবি মৰিবলগীয়া হৈছে। মই লখিমপুৰৰ ল'ৰা, লখিমপুৰৰ বান বিভীষিকাৰ কথা মোতকৈ বেছি হয়তো ইয়াত থকা কোনো মানুহে জানিব নোৱাৰিব, কাৰণ মই নিজে সেই প্ৰলয়টো দেখিছোঁ। মানে এবাৰ বান আহিলে মানুহবিলাকক ছাৰ্ভাইভ কৰিবলৈ, আকৌ ৰিভাইভ কৰিবলৈ আজি শিৱসাগৰৰ মানুহবিলাক 50 বছৰ, 100 বছৰ, 150 বছৰ পিছুৱাই গৈছে। তেওঁলোকৰ জীৱনটো আজি নেপালী খুঁটিত মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি ঘৰটো বনাই দিম তোমালোকক। ঘৰটো বনাই দিয়াৰ পিছত সেইখন নেপালী খুঁটিত আকৌ মানুহ কি সাহসত থাকিব? কাইলৈ যে এজাক আকৌ বৰষুণ আহিলে সেই নেপালী খুঁটিখন যে আকৌ এনেদৰে উটি নাযাব, কি গেৰাণ্টি দিব পাৰিব? হিমন্ত বিশ্ব শৰ্মাই গেৰাণ্টি দিব পাৰিব নেকি? কেন্দ্ৰীয় চৰকাৰে দিব পাৰিব নেকি? নোৱাৰে। গতিকে কথাবিলাক কৈ দিবলৈ সহজ, কিন্তু এই যে প্ৰকৃতিৰ ওপৰত অবাধ অত্যাচাৰ চলিল, আজি তাৰ উত্তৰ প্ৰকৃতিয়ে দিছে, আৰু এই কথাবিলাকৰ এটা নিৰপেক্ষ তদন্ত হ'ব লাগে। আৰু মই ভাবোঁ যদি এইবিলাকৰ কাৰণে কোনোবা জগৰীয়া, প্ৰথম জগৰীয়া বিজেপি চৰকাৰ, দ্বিতীয়তে বিজেপি চৰকাৰৰ যিকেইজন নেতা মন্ত্ৰী, সেইকেইজন নেতা মন্ত্ৰী যি আচলতে এই চিণ্ডিকেটৰ টকাৰে নিজৰ পকেট গৰম কৰি আজি ৰুবিকন চলাই আছে, আজি তেওঁলোকে ফৰ্চুনাৰলৈ ঘূৰি আছে, আজি 52 লাখ টকীয়া ঘড়ী পিন্ধি ঘূৰি আছে, আজি আপোনাৰ 10-12 হাজাৰ টকীয়া, লাখ টকীয়া টি চাৰ্ট পিন্ধি তেওঁলোকে বানপানীত থকা মানুহক চাবলৈ যাবলৈ সাহস কৰিছে। গতিকে এই বস্তুটো এটা প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'ব লাগে। জয়ন্ত গোস্বামী ডাঙৰীয়া প্ৰপাৰ ইনভেষ্টিগেশ্যনৰ কথা কৈছে, আৰু বহু অভিযোগ ইতিমধ্যে অংকমান বৰদলৈ দাঙি ধৰিছে। চাওক, মই যিহেতুকে মই প্ৰথমতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সম্পৰ্কে ক'ব বিচাৰিছোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম দিনাই অত্যন্ত সংবেদনশীলতাৰে সমগ্ৰ বিষয়টো অবজাৰ্ভ কৰিছে। মাননীয় মুখ্যমন্ত্ৰীৰ লগত ডিৰেক্টলি কণ্টেক্টত আছে। মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা বতৰা বাৰ্তালাপ কৰিছে, আৰু কেন্দ্ৰীয়